নিজে মনে ইচ্ছা কৰিলে ক্ষমতা আছে কাৰণে যিটো জোৰ যাৰ মুলুক তাৰ বুলি যিটো কয় মন গ'লে লৈ ল'ব আইন বহিভূতভাৱে নীতি বহিভূতভাৱে ল'ব যেতিয়া কথাটো যেতিয়া ধৰা পৰিলে তেতিয়া যি টি কোৱা আৰম্ভ কৰিছে এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে সংবাদমেল দিলে আপোনালোকে আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যাব নোৱাৰে তালৈ মালিকহে যাব লাগিব সংস্কৃতি মুখ্যমন্ত্ৰীয়ে বহু দিনৰ পৰা আমদানি কৰিছে অন কেমেৰা গালি দিয়ে অন কেমেৰা বেয়াকৈ কয় গৰু খুঁটিৰ ব্যাপক দুৰ্নীতিৰ কথাটো ইতিমধ্যে আহিছে আমি কৈছোঁ যে তদন্ত হ'ব লাগে আৰু কামটো কোনে কৰিছে নীতি বহিভূতভাৱে আইন উলংঘা কৰি এই যে গৰু নাইকিয়া হৈ গ'ল অন্তৰ্ধান হৈ গ'ল কোনে কৰিছে চৰকাৰী যন্ত্ৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ গৰু কেতিয়াবা বিক্ৰী কৰিব লগা হ'লেও বিজ্ঞাপন হ'ব নিবিদা হ'ব তাৰপিছত এটা প্ৰক্ৰিয়াৰ মাজেৰে গৰুৰ কোনোবাই ল'ব পাৰিব কিবা কাৰণত যদি গৰু বেছি হৈছে সেই প্ৰকল্প ল'বলৈ কিছুমান প্ৰক্ৰিয়া আছে নিজে মনে ইচ্ছা কৰিলে ক্ষমতা আছে কাৰণে যিটো জোৰ যাৰ মুলুক তাৰ বুলি যিটো কয় মন গ'লে লৈ ল'ব আইন বহিভূতভাৱে নীতি বহিভূতভাৱে ল'ব যেতিয়া কথাটো যেতিয়া ধৰা পৰিলে তেতিয়া যি টি কোৱা আৰম্ভ কৰিছে নিজৰ যিটো মানে হেৰিয়ে নাইকিয়া হৈ গৈছে এতিয়া এনেকুৱা ধৰণৰ কথা আৰম্ভ কৰিছে সাংবাদিকসকলকো আক্ৰমণ কৰিছে এতিয়া এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে সংবাদমেল দিলে আপোনালোকে আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যাব নোৱাৰে তালৈ মালিকহে যাব লাগিব তেনেকৈ কৈছোঁতো মন্ত্ৰীয়ে আপোনালোকৰ লগত কথা নাপাতোঁ বুলি কৈছে আমি কৈছোঁ যে তেতিয়াহ'লে মালিকসকলকে মাতক সকলো এতিয়া সাংবাদিকসকলে আমাৰ সন্মানীয় সাংবাদিকসকলে মুখ্যমন্ত্ৰী মন্ত্ৰী বা বিজেপিৰ বা তেওঁলোকৰ মিত্ৰজোঁটৰ বিধায়ক সাংসদে সংবাদমেল দিলে বা তেওঁলোকৰ অনুষ্ঠানবোৰলৈ গ'লে আপোনালোকে প্ৰতিবাদ কৰিব লাগে ক'ব লাগে যে আমি যাব নোৱাৰোঁ আমাৰ মালিকসকলকে মাতিব দয়া কৰি এই বুলি ক'ব লাগে ময়ো কৈছোঁ যে এতিয়া তেতিয়াহ'লে মালিকসকল যাব লাগিব আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিলে গতিকে এই যিটো সাংবাদিকসকলক কৰা যিটো অপমান ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা কৰিছোঁ এইটো নিন্দনীয় কথা বতৰা এনেকুৱা সংস্কৃতি মুখ্যমন্ত্ৰীয়ে বহু দিনৰ পৰা আমদানি কৰিছে অন কেমেৰা গালি দিয়ে অন কেমেৰা বেয়াকৈ কয় যোৱাকালি আকৌ তলৰ শ্ৰেণী তাৰমানে নিজ মানুহ বুলি ক'ব খুজিছে আৰু আজি যেতিয়া আমি আমাৰ জনজাতীয় মানুহৰ মাটিৰ অধিকাৰৰ কাৰণে যোৱাকালি আমি গুৱাহাটীত যেতিয়া এখন নাগৰিক সভা পাতিলোঁ আজি মুখ্যমন্ত্ৰীয়ে কাউণ্টাৰ দি কৈছে কিছুমান মানুহে বোলে আন্দোলন কৰিয়ে ভাল পায় তাৰমানে জনজাতীয়সকলে আন্দোলন কৰিয়ে ভাল পায় তাৰমানে য'ত মাটি অধিগ্ৰহণ কৰিছে সৰহভাগ 95% মাটি জনজাতীয় অঞ্চল জনজাতীয় আবেষ্টনী ট্ৰাইবেল বেল্ট ব্লক আছে ষষ্ঠ অনুসূচীৰ অঞ্চল আছে বা যিবোৰ অঞ্চল বেলেগ অঞ্চলো আছে কাজিৰঙা সেইবোৰতো জনজাতীয় মানুহে বাস কৰিছে তাৰমানে মুখ্যমন্ত্ৰীৰ বক্তব্যটোৱে এইটোৱে বুজাইছে তাৰমানে যিসকলে আন্দোলন কৰি আছে আন্দোলন কৰা মানুহসকলক যিসকলে আন্দোলন কৰি ভাল পায় বুলি কৈছে তাৰমানে জনজাতীয় মানুহেহে আন্দোলন কৰিছে আৰু জনজাতীয় মানুহে আন্দোলন কৰি ভাল পায় সংগ্ৰামী সকলো মানুহ আহিছে আমি তেওঁলোকৰ সংগ্ৰামৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আমিও লগত থাকিম সন্মুখত থাকিম মুখ্যমন্ত্ৰীৰ এনেকুৱা কথা আমি নিন্দা কৰিছোঁ আৰু কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকৈ ধৰণে জনজাতীয়সকলক তুচ্ছ তাচ্ছিল্য কৰিব নালাগে সংগ্ৰাম কৰিলে এনেকুৱা ধৰণৰ হিতিকিংসূচক কথা ক'ব নালাগে তেওঁ যিহেতু ব্ৰিটিছৰ লগত থকা মানুহৰ লগত তেওঁ আছে ব্ৰিটিছক সহায় কৰা ব্ৰিটিছৰ লগত একেলগে থকা মানুহৰ চৰকাৰৰ যিহেতু তেওঁ আছে সেইকাৰণে ভাৰতবৰ্ষ যে স্বাধীনতা সংগ্ৰাম বা আন্দোলনৰ মাজেৰে যে স্বাধীন হৈছিল এই কথা পাহৰি যোৱাৰ কাৰণে এনেকৈ ভূমি আন্দোলন কৰি থকা জনজাতীয় ৰাইজক এনেকৈ ইটিকিং কৰিছে ইনচাল্ট কৰিছে